যদি অপমান কৰে কোনোবাই তেন্তে তাতকৈ বেছি সমাজৰ লাজৰ কথা আৰু একো নাই মই ভাবোঁ যে ইয়াৰ ন্যায় অতি সোনকালে আমাৰ পাব লাগে আৰু এইটো ন্যায় এটা উদাহৰণস্বৰূপ হ'ব লাগে যাতে ভৱিষ্যতে কোনো এনে ধৰণৰ পিশাচ যাতে এই ধৰণৰ কথা যদি ভাবেও তাৰ যাতে বুকু কঁপি উঠে এনেকুৱা ধৰণৰ শাস্তি আমি ৰাইজে ডিমাণ্ড কৰিছোঁ আৰু প্ৰতিটো পুৰুষক মই প্ৰতিটো ল'ৰা প্ৰতিটো ভাইটিক সমাজক মই এটাই কথা ক'বলৈ বিচাৰিছোঁ তোমালোকৰ যদি এজন সন্তান এজন যদি স্ত্ৰী সন্তান এজন যদি আমাৰ স্ত্ৰী সন্তান এটা যদি আমাৰ ছোৱালী হয় আৰু সেইটো ডাঙৰ দীঘল কৰাৰ পিছত সি যদি কাৰোবাক লগত ডেটছত যায় তেন্তে আমি পুৰুষ আমি দেউতা হয় আমি আমাৰ মুখত কি স্মাইল থাকিবনে সেইজন ল'ৰাৰ লগত যদি আমাৰ তাৰ স্বামীৰ লগত যদি থাকে আমাৰ মুখত স্মাইল আহিবনে আমি যদি হাঁহিব পাৰোঁ আমি যদি সুখেৰে হাঁহিব পাৰোঁ যে সেইজন ল'ৰা ভাল ঠিক আছে তেন্তে আমি ক'ব পাৰিম যে আমাৰ সমাজখন বদলাইছে যদি আমি কোনো ল'ৰাৰ লগত এজন স্ত্ৰী ঠিক আছে বিয়া দিওঁ তেন্তে যদি সেই ল'ৰাটো মই মনে মনে কষ্ট পাওঁ যে সেইজন ল'ৰা ঠিক নহয় তেন্তে আমি এতিয়াও আমি বেকৱাৰ্ড হৈ আছোঁ আমাৰ সমাজখন উন্নতি হোৱা নাই বুলি মই ভাবোঁ তো এইটো কথা কৈ মই পুৰুষ সমাজক ইমানেই ক'ম যে ৰক্ষা বন্ধনত আমি নিজৰ ভণ্টিৰ পৰা হাতত ৰাখি বান্ধিছোঁ এইটো বুলি নাভাবিব যে নিজৰ ভণ্টিকে অকল ৰক্ষা কৰিম সমাজত থকা প্ৰতিটো ছোৱালী আমাৰ ভণ্টি আমাৰ বাইদেউ তো সিহঁতৰ ৰক্ষা কৰা সিহঁতৰ সুৰক্ষা দিয়া আমাৰ কৰ্তব্য এইবুলি মোৰ আৰু ৱেষ্ট বেংগল চৰকাৰক মই দাবী জনাম সিহঁতে যাতে অতি সোনকালে ন্যায় দিয়ে আৰু কোৰ্টে যাতে জাষ্টিছটো দিয়ে উই ৱান্ট জাষ্টিছ থেংক ইউ